নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 24 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসম অশান্ত কৰিবলৈ কেইজনমানে প্ৰচেষ্টা কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। অসমখনক অশান্ত কৰিবলৈ কেইজনমান লোকে কালিৰে পৰা প্ৰচেষ্টা কৰি আছে, তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে ৰাজ্য চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। নামনি অসমৰ বিভিন্ন প্ৰান্তত অসমখন দুৰ্বল কৰিবলৈ চলি আছে ষড়যন্ত্ৰ। কেইবাজনো ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক লগ কৰিছে, জামাতি ইছলামিকসকলক লগ কৰি তেওঁলোকে কৰি আছে আলোচনা। NRCৰ সময়ত এইসকলে অসমলৈ NRCখন বিফল কৰিছিল। এতিয়াও এনে কিছুমান ব্যক্তিয়ে অসমখনক অশান্ত কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। NRCৰ সময়ত যিদৰে সফল হ'ল, এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে দৃষ্টি ৰাখিছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। অসমখনক অশান্ত কৰিবলৈ কেইজনমান লোকে কালিৰে পৰা হেনো প্ৰচেষ্টা কৰি আছে অসমত, মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, উজনি অসম আৰু উত্তৰ অসম বচাব লাগিব। নামনি অসম আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, নামনি অসম আৰু মধ্য অসম আমাৰ হাতৰ পৰা গুচি গ'ল, উজনি অসম আৰু উত্তৰ অসম এতিয়া বচাব লাগিব। সন্দেহজনক নাগৰিকৰ টাৰ্গেট এইবাৰ উজনি অসম আৰু উত্তৰ অসম। নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমখনো যাতে শেষ হৈ নাযায় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। যি ঠাইৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে, উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হ'ব সেই উচ্ছেদিত লোকৰ। আগ্ৰাসী মিয়াৰ পৰা উজনি অসম ৰক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। লখিমপুৰৰ বনাঞ্চলত অৰুণাচলৰ লোকে সাজিছিল ঘৰ, উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড। ডেংকা বস্তিত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে লখিমপুৰত, আৰু লখিমপুৰত এইবাৰ অৰুণাচলৰ লোকৰ আগ্ৰাসন। লখিমপুৰৰ বনাঞ্চলত অৰুণাচলীয়ে সাজিছে ঘৰ, উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। উচ্ছেদৰ সময়ত আৰক্ষীলৈ শিলগুটি নিক্ষেপ বেদখলকাৰী অৰুণাচলী লোকৰ। আৰক্ষীৰ বাহনো ভাঙি লণ্ডভণ্ড কৰে অৰুণাচলী বেদখলকাৰী লোকে। লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অধীনৰ গাভৰু নদীৰ পাৰত অৰুণাচলীয়ে অবৈধভাৱে সাজিছিল ঘৰ। 16 আগষ্টত আৰক্ষীৰ সহযোগত বন বিভাগে কৰিছিল উচ্ছেদ। উচ্ছেদৰ পাছতো পুনৰ ঘৰ নিৰ্মাণ কৰিছিল অৰুণাচলৰ লোকসকলে। আজি পুনৰ প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলি থকাৰ মাজতেই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে অৰুণাচলীয়ে, আৰু নগাৰ পিছত এইবাৰ অৰুণাচলৰ লোকসকলৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে অসমৰ ভূমিত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ বিৰুদ্ধে ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই বিজেপি আৰু নিৰ্বাচন আয়োগৰ ভোট চুৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী ৰেলী অব্যাহত আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। আৰু আজিৰ দিনটোত বিহাৰত এক বৃহৎ বাইক ৰেলী দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীৰ নেতৃত্বত, য'ত উপস্থিত থাকে তেজস্বী যাদৱো। মুঠতে বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ বিৰোধী দলসমূহৰ নেতাসকলে আজি সৰ্ববৃহৎ বাইক ৰেলী প্ৰদৰ্শন কৰে বিহাৰত। আন এটা ব্ৰেকিং নিউজ। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাদানীক বুৰ্খা আঙুলি দেখুওৱাটো ভাল আচৰণ নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব AIUDFৰ বিধায়ক। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জমিয়তৰ মুৰব্বীক অপমান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ ভাল হোৱা নাই। স্বাধীনতা আন্দোলনত অংশ লৈছিল জমিয়ত উলেমা-ই-হিন্দে। জমিয়তৰ হাজাৰ হাজাৰ লোক শ্বহীদ হৈছিল ভাৰত স্বাধীন হোৱাৰ সময়ত, আৰু সেই জমিয়তৰ মুৰব্বীক এতিয়া অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল। মুখ্যমন্ত্ৰীয়ে বুৰ্খা আঙুলি দেখুওৱাটো গৰিহণাৰ যোগ্য। সংখ্যালঘুক টাৰ্গেট কৰি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। পৃথিৱীত কোনো প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ এনের নজিৰ নাই। 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে এয়া অশুভ লক্ষণ। জমিয়তৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল বুলিও মন্তব্য AIUDFৰ বিধায়কৰ।
পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন চৰকাৰী আঁচনি দি ভোট বিচৰাটো অপৰাধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব আইনী যুঁজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হ'ব আইনী যুঁজ চৰকাৰী আঁচনি দি ভোট বিচৰাটো এটা অপৰাধ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টকাৰে আঁচনি দিয়া নাই ৰাইজৰ টকাৰে আঁচনি দি ভোট বিচাৰিব নোৱাৰে বিজেপি দলে মুখ্য সচিব থকা সভাত ভোট বিচৰাটো অপৰাধ এইদৰে ৰকিবুল হুছেইন সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ৰকিবুল হুছেইনে আৰু মাদানী বিতৰ্কক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে জমিয়তৰ লগত ভাল সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জমিয়ত উলেমাৰ সৈতে সম্পৰ্ক ভাল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰণ কংগ্ৰেছৰে দিনৰে পৰা জমিয়তৰ লগত সম্পৰ্ক ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে মেহমুদ মাদানী জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচে সেয়া অসমৰ ৰাইজে ভালদৰে জানে পূৰ্বৰ পৰা এই জমিয়ত গোটটোৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাল সম্পৰ্ক আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত আছে মিলাপ্ৰীতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এই বিস্ফোৰণ কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পৰৱৰ্তী খবৰ জমিয়ত উলেমা মাদানী নহয় আমি অসমীয়াইহে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জমিয়ত উলেমাই কৰা অনুচিত আমি অসমীয়াইহে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিব লাগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ভাল নালাগিল বুলিও মন্তব্য অখিল গগৈৰ সৰু ল'ৰাৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুঢ়া আঙুলি দেখুৱাইছে লৰামতীয়া কাৰবাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব অখিল গগৈ মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনে বুঢ়া আঙুলি দেখুৱাব নোৱাৰে চুলিৰ নামটো হিন্দীতকৈ বেয়া অৰ্থ বুজায় তেওঁক মুখ্যমন্ত্ৰী হিচাপে পোৱাটো আমাৰ দুৰ্ভাগ্য অসমৰ আভ্যন্তৰীণ পৰিস্থিতিত অন্যই মাত মতা অনুচিত কোনো জমিয়ত উলেমা ই হিন্দৰ অধিকাৰ নাই অসমৰ পৰিস্থিতিক লৈ মাত মাতিবৰ বাবে মুখ্যমন্ত্ৰীয়ে এজন জ্যেষ্ঠ নাগৰিকৰ দৰে আচৰণ কৰিব লাগে মন্তব্য বিধায়ক অখিল গগৈৰ আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ দিনত লক্ষাধিক চৰকাৰী কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি ব্যক্তিগতকৰণৰ ওপৰত প্ৰাধান্য বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ 5 বছৰত লক্ষাধিক কৰ্মচাৰীয়ে হেৰুৱাইছে নিজৰ কৰ্ম সংস্থাপন খুদ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে এই উদ্বেগজনক চাঞ্চল্যকৰ তথ্য 2019-20 চনত কেন্দ্ৰৰ নিয়মীয়া কৰ্মচাৰী আছিল 9.2 লাখ 2023-24ত এই কৰ্মচাৰীৰ সংখ্যা 8.12 লৈ হ্ৰাস আৰু বিজেপি চৰকাৰৰ দিনত লাখ লাখ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি পৰৱৰ্তী খবৰ ভোট চুৰি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কৃষক নেতাৰ মহাবিস্ফোৰণ এইখন দেশত উপৰাষ্ট্ৰপতি বৰ্তমান সন্ধানহীন হৈ আছে ভোট চুৰিৰ ঘটনা দেশৰ বাবে সৰু ঘটনা নহয় বিজেপিয়ে এয়া এক ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে পদত্যাগৰ পিছত কলৈ গ'ল উপৰাষ্ট্ৰপতি প্ৰশ্ন উত্থাপন কৰিছে কৃষক নেতাই উপৰাষ্ট্ৰপতি নোকোৱা হৈ পৰা ঘটনাৰ সন্মুখত ভোট চুৰি সৰু ঘটনা ভোট চুৰি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কৃষক নেতাৰ বিস্ফোৰণ আন এটা গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য ব্ৰিটিছৰ সংগ দিছিল আৰএছএছে এই বিস্ফোৰক মন্তব্য কৰিছে ৰফিকুল ইছলামে মুখ্যমন্ত্ৰীৰ কিছুমান আচৰণে আমাক লাজ দিছে জমিয়তক বুঢ়া আঙুলি দেখুৱাৰ পিছতেই সৰব হৈ পৰিছে AIUDF মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যাকে তাকে বুঢ়া আঙুলি দেখুৱাটো উচিত কাম নহয় বুলি মন্তব্য ৰফিকুল ইছলামৰ জমিয়তেই নহয় অসমৰ বহু দল সংগঠনে বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ আইন কানুন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য ইয়াৰ বিপৰীতে ব্ৰিটিছৰ সংগ দিছিল আৰএছএছৰ সদস্যসকলে বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ
আৰু আনপিনে আৰছাদ মাদানীৰ বিৰুদ্ধে আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে অসমৰ প্ৰান্তে প্ৰান্তে। মাদানী কোন? অসমৰ জনজীৱনত কি ভূমিকা আছে মাদানীৰ? মাদানী কোন হয়? মাদানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দল সংগঠনৰ। অসমৰ জনজীৱনত কি ভূমিকা আছে আৰছাদ মাদানীৰ? আমগুৰিত টাইপাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। অসমৰ ৰাইজে নিৰ্বাচিত কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক লৈ মাদানীৰ বিৰূপ মন্তব্য মানি লোৱা নহ'ব। মাদানীৰ এনে কথা অসমৰ ৰাইজে মনে মনে শুনি নাথাকে। চামগুৰিত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। অসমৰ বিষয়ে কথা ক'বলৈ মাদানীৰ কোনো ধৰণৰ অধিকাৰ নাই। ভৱিষ্যতে অসমৰ বিষয়ে মাত নিদিবলৈ সকিয়নি আৰছাদ মাদানীক। পৰৱৰ্তী খবৰ, 15জন হিমন্ত বিশ্ব শৰ্মা আহিলেও আমাক একো কৰিব নোৱাৰে। এজন মুখ্যমন্ত্ৰী নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 15জন মুখ্যমন্ত্ৰী আহিলেও সংখ্যালঘু ৰাইজক একো কৰিব নোৱাৰে। আমাৰ লগত আল্লাহ আৰু ভগৱান আছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে দাদাগিৰি ৰাজ চলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাই চলাইছে দাদাগিৰি কৰি অসমত প্ৰকৃত ভাৰতীয় মিয়া লোকক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব নেমচু। আন এটা ব্ৰেকিং নিউজ, NRCৰ অৰিজিনেল নথিপত্ৰ ইক্ৰামুলৰ হাতলৈ কেনেকৈ আহিল? বিদেশী বিতৰণৰ মাজতেই এটা ডাঙৰ খবৰ, নগাঁৱৰ ৰায়ডিঙিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। NRCক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতেই ডাঙৰ খবৰ। বস্তাই বস্তাই জব্দ NRCৰ শ নথিপত্ৰ। NRCৰ শ অৰিজিনেল নথিপত্ৰ জব্দ ৰাজপথত। জালত সৰবৰাহকাৰী ইক্ৰামুল হুছেইন নামৰ লোকজন। ইক্ৰামুল হুছেইনে কিয় গোপনে আনিলে NRCৰ নথিপত্ৰ, তাক লৈ এতিয়া সন্দেহ। অৰিজিনেল নথিপত্ৰ নিশা লৈ গৈ থকা অৱস্থাত জব্দ কৰিছে ৰাইজে। ঘটনাক লৈ নগাঁৱৰ ৰায়ডঙিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নথিখিনি ধিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বুলি জানিব পৰা গৈছে। NRCক লৈ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ মাজতেই নগাঁও জিলাৰ ৰায়ডিঙিয়াত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে। পৰৱৰ্তী খবৰ, মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অহা বছৰত 25,000 টকা পাব মহিলাই। অহা বছৰত মহিলাসকলে পাব 25,000কৈ টকা। আজি 10,000 টকা দিছোঁ, কথা ৰাখিছোঁ, অহা বছৰ 25,000 টকা দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিশ্ৰুতি। 25,000 টকাও মহিলাক প্ৰদান কৰা হ'ব। 12,500 টকা বেংকে দিব আৰু 12,500 টকা ৰাজ্য চৰকাৰে দিব ৰাজ্যৰ মহিলাসকলক। আৰু ৰাজ্যৰ জিলাই জিলাই চলি আছে লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণ। বেংকে দিয়া টকাৰ সুতো ভৰিব চৰকাৰে। 10,000 টকা লাভ কৰি ভাল কাম কৰিলে পাব বাকী ধনখিনি। মহিলা উদ্যমিতা আঁচনিক লৈ এই ডাঙৰ খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটাত লাখপতি বাইদেউ আঁচনিৰ চেক প্ৰদান কৰি এই ডাঙৰ ঘোষণা কৰিছে। 2026 চনত 25,000কৈ টকা দিব ৰাজ্যৰ মহিলাসকলক। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।